নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ আজি এটা মই মিনি ব্লগ লৈ আহিছোঁ কেক বনোৱা। কেক বনাব বৰ ভালদৰে নাজানো, তেওঁ ঘৰতে আছোঁ বোলো কেক এটাকে বনাওঁ। আৰু বতৰো বৰ ভাল নহয়, কামতো যাব পৰা নাই, ঘৰতে আছিলোঁ কাৰণে বস্তুখিনি যোগাৰ কৰি লৈ কেক এটাকে বনাবলৈ ল'লোঁ। আৰু মই আজি আটাগুৰিত কেক বনাইছোঁ, প্ৰথম বনাইছোঁ আটাগুৰিত দি পেলাই কেকটো কেনেকুৱা হয় বাৰু গম পোৱা নাই, তেওঁ বনাইছোঁ আৰু এইখিনি জানি কেকত কি বস্তু লাগে সকলোখিনি দি লৈছোঁ। খালি এড কৰি দিছোঁ মই অলপ গাখীৰ দিলে মানে কেকটো খাবলৈ ভাল লাগে, কোমলো হয়। আৰু ভালদৰে এতিয়া গোটেই বস্তুখিনি মিলাই 1 ঘণ্টামান পূৰা ভালদৰে ফেটি ল'ম। আৰু ফেটি লৈ পেলাই মই প্ৰেছাৰ কুকাৰতে বনাম। আৰু প্ৰেছাৰ কুকাৰত দিয়া মই আপোনালোকক দেখুওৱা নাই বাৰু, ডাইৰেক্ট মই কেকটোকে দেখাই দিছোঁ। কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই। আৰু ঘৰত থাকিলে এনেই থকা সময়কণ মই ইটো সিটো যি টি কাম কৰিয়ে থাকোঁ বাৰু। আৰু আজি সেইকাৰণে ভাবিলোঁ কেক এটাকে বনাই লওঁ, চাহ খাবলৈ দৰকাৰ হয়। আৰু এইফালে কাগজখন এৰুৱাই ল'লোঁ, কাগজখন দি লৈছিলোঁ, চব ইমান ধুনীয়াকৈ এৰখাই আহিছে। আপোনালোকে যদি এইদৰে বনোৱা নাই, আটাগুৰি দি পেলাই বনাই চাবচোন, বৰ ধুনীয়া হয় আৰু খাবলৈও কোমল হয়। মই কিন্তু প্ৰথম বনাইছোঁ আটাগুৰি দি এবাৰ। আৰু কেনেকুৱা হৈছে কেকটো জনাবলৈ নাপাহৰিব দেই। মোৰ ভিডিঅ'বিলাক আপোনালোকে কিন্তু বহুতে আঁকোৱালি লৈছে, ভালো লাগিছে। আৰু চাওকচোন ইমান কোমল হৈছে কেকটো, খাবলৈ বহুত টেষ্ট হৈছে। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ। বাই।